ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1ত থকা আফটাৰনুন অন এ হিল নামৰ এই পয়েমটোৰ এক্টিভিটি 5ৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এক্টিভিটি 4লৈকে সমাধান কৰিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ তলতে দি দিম। যিসকলে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াত দিয়া আছে যে গ্ৰুপ ৱৰ্ক মানে আমি দল হৈ কৰিব লাগে। এক্টিভিটি 5টো দিয়া আছে ডিসকাস উইথ ইয়োৰ ফ্ৰেণ্ডছ, তোমাৰ বন্ধুবৰ্গৰ সৈতে আলোচনা কৰিব দিছে। হোৱাট ইউ হেভ আণ্ডাৰষ্টুড, তুমি কি বুজি পালা ফ্ৰম দ্য পয়েম, সেই কবিতাটোৰ পৰা। এণ্ড শ্বেয়াৰ উইথ ইয়োৰ ক্লাছ, আৰু তোমাৰ ক্লাছটোৰ সৈতে সেইটো শ্বেয়াৰ কৰিব দিছে, মানে তুমি কি বুজি পাইছা সেইটো ক'ব লাগিব। তো এক্টিভিটি 6ত দিয়া আছে যে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল'। আমি পদ্যটোৰ পৰা শব্দ লৈ পেলাই ইয়াতে ৰাইমিং ৱৰ্ডবোৰ লিখিব লাগে। ইয়াতে এটা এটাকৈ দিয়া আছিল ৱৰ্ডবোৰ, যেনেকৈ ইয়াত ৰাউণ্ড বুলি দিয়া আছিল, ইয়াত স্কাইজ আৰু ইয়াত ৰান। তেনেকৈ ৰাউণ্ড, ইয়াত আমি টাউন ডাউন তেনেকৈ লিখিব পাৰোঁ। ইয়াত দিয়া আছিল স্কাইজ, তো আমি পদ্যটোৰ পৰা ৰাইজ আইজ এই দুটা ৰাইমিং ৱৰ্ড ইয়াত বহাই দিব পাৰোঁ, কাৰণ এই দুটা স্কাইজ এই ৱৰ্ডটোৰ লগত মিলিছে। এণ্ড দেন ৰান দিয়া আছিল, তো আমি ছান বুলি লিখিব পাৰোঁ, ৰান ছান। এক্টিভিটি 7টোত দিয়া আছে যে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ ফ্ৰম দ্য পয়েম। পয়েমটোৰ পৰা কিছুমান ফ্ৰেজ দিয়া হৈছে, সেইবোৰ আমি পঢ়িব লাগে। ক্লিফছ এণ্ড ক্লাউডছ, ইয়াত দিয়া আছে ৱাচ এণ্ড উইণ্ড। ইয়াত দিয়া আছে মাৰ্ক হুইচ মাষ্ট বি মাইন। Here, yet the poet has used a literary device called alliteration for special effect. ইয়াত কবিগৰাকীয়ে কি ব্যৱহাৰ কৰিছে কৈছে লিটাৰেৰী ডিভাইচ, আৰু যাক কোৱা হয় এলিট্ৰেশ্যন। এই বাকচটোৰ ভিতৰত এলিট্ৰেশ্যন মানে কি বুজাই দিয়া আছে। এলিট্ৰেশ্যন is a literary device. It is the repetition of consonant sounds. এইটো consonant soundৰ মানে repetition বুলি কৈছে, মানে বাৰে বাৰে অহাটোক কৈছে। আৰু consonant মানে হ'ল আমি ABC পঢ়িলে যিবোৰ ভাৱেল পাওঁ তাৰ বাহিৰে যিকেইটা লেটাৰ থাকে সেইকেইটা consonant হয়। চ' consonant sound কৰা মানে বাৰে বাৰে consonant sound কৰিব at the beginning of 2 or more words, আৰম্ভণিতে দুটা বা তাতোকৈ বেছি ৱৰ্ডৰ মাজত। ইয়াত ক্লিফছৰ C2 আৰু ক্লাউডছৰ C2 একে। ঠিক তেনেদৰে ইয়াত দিয়া আছিল ৱাচ এণ্ড উইণ্ড। ইয়াৰ প্ৰথমটো লেটাৰ হ'ল W ৱাচৰ, আৰু উইণ্ডৰো প্ৰথমটো লেটাৰ হ'ল W। তেনেদৰে ইয়াতে মাৰ্ক কৰা আছে, এইবোৰ তলত আণ্ডাৰলাইন কৰা আছে, তোমালোকে এইবোৰ চাই বুজিব পাৰা। তাৰপিছত দিয়া আছে যে নাও ৰাইট ডাউন এ ফিউ ছেটছ অফ ৱৰ্ডছ ইউজিং এলিট্ৰেশ্যন। এতিয়া কেইটামান ৱৰ্ডছ লিখিব দিছে, শব্দ লিখিব দিছে, ব্যৱহাৰ কৰি পেলাই। কি ব্যৱহাৰ কৰি পেলাই? এলিট্ৰেশ্যন। ওৱান ইজ ডান ফৰ ইউ, আমাৰ কাৰণে এটা কৰি দিয়া আছে। ইয়াতে তোমালোকে দেখা পাইছাই এইটো কৰি দিয়া আছিল, এনে টল টাৱাৰ্ছ। ইয়াতে প্ৰথমত দিয়া আছে তল, চ' তলৰ টি আৰু টাৱাৰ্ছৰ টিটো একে। ঠিক তেনেদৰে ময়ো ইয়াতে লিখি দিছোঁ বাকীকেইটা, ইয়াতে যিবোৰ খালী ঠাই আছিল, তো তোমালোকেও এনেদৰে লিখি ল'ব পাৰা। ফ্ৰেঞ্চ ফ্ৰাই, ইয়াত ফ্ৰেঞ্চৰ প্ৰথমটো লেটাৰ হ'ল F, ঠিক তেনেদৰে ফ্ৰাইৰ প্ৰথমটো লেটাৰো F। তাৰপিছত লিখিব পাৰা ছুপাৰ চাইজ আৰু ৰেড ৰ'জ, এনেদৰে লিখি দিবা।
এক্টিভিটি 8ৰ এ ভি তেনেকৈ দুটা দিয়া আছে এটো দিয়া আছে I will be the gladest thing under the sun মানে মই সূৰ্যৰ তলৰ আটাইতকৈ সুখী ব্যক্তিগৰাকী হ'ম ইয়াত ব্যাখ্যা কৰি দিছে মানে ইয়াতে বুজাই দিছে এই দুটা লাইনে কি কৈছে These two lines from the poem say that nature gives happiness to the poet এই দুটা লাইনে কিহক বুজাইছে কিহক কৈছে যে কবিগৰাকীক প্ৰকৃতিয়ে সুখ দিয়ে besides happiness সুখৰ বাহিৰেও nature gives us a lot of other things ইয়াৰ বাহিৰেও মানে অন্য বহুতো বস্তু দিয়ে আমাক নেচাৰে অৰ্থাৎ প্ৰকৃতিয়ে write down a few such things তেনেদৰে কেইটামান বস্তুৰ নাম লিখিব দিছিল মই ইয়াতে লিখি দিছো water মানে পানী আমি প্ৰকৃতিৰ পৰাই পাওঁ and then fruits মানে ফলমূলবোৰ আমি প্ৰকৃতিৰ পৰাই পাওঁ আৰু আমি লিখিব পাৰো air মানে বতাহ আমি প্ৰকৃতিতে পাওঁ বিটু দিয়া আছে যে watch the wind blow down the grass and the grass rise The poet derives immense pleasure by looking at nature. কবিগৰাকীয়ে প্ৰকৃতিক চাই পেলাই প্ৰকৃতিক উপভোগ কৰি পেলাই খুব সুখ বা আনন্দ উপভোগ কৰে Observe nature around you. তোমাৰ যি চাৰিওপিনে বা আশেপাশে থকা প্ৰকৃতিক যি পৰিবেশ হেতু অবজাৰ্ভ কৰিব দিছে মানে লক্ষ্য কৰিব দিছে চাব দিছে পৰ্যবেক্ষণ কৰিব দিছে What attracts you? তোমাক কিহে আকৰ্ষিত কৰে Share with your friend আৰু হেতু তোমাৰ বন্ধুৰ সৈতে শেয়াৰ কৰিব দিছে মানে বন্ধুক ক'ব দিছে তোমাৰ কি ভাল লাগে সো মোক ফুলে আকৰ্ষিত কৰে সেইকাৰণে মই ইয়াতে ক'ব পাৰো যে flowers attract me a lot ফুলবোৰে মোক বহুত আকৰ্ষিত কৰে Activity 9 to দিয়া আছে Look at the picture এই ছবিখন দিয়া আছে এই ছবিখনত চাব দিছে and write description about it আৰু এটা বৰ্ণনা লিখিব দিছে ইয়াৰ বিষয়ে about it You can use the ideas given in the box তলতে এটা বক্স দিয়া আছে তাতে কিছুমান আইডিয়াবোৰ দি দিছে কেনেকৈ লিখিব লাগিব মানে হেতু আমাৰ সহায় হ'ব সেইবোৰৰো আমি সহায় ল'ব পাৰো মানে সেইবোৰ ব্যৱহাৰ কৰিব পাৰো ছবিখন চাই লবা তোমালোকে আৰু ইয়াতে দিয়া আছিল এই বক্সটোত যে বিউটিফুল সানৰাইজ bright sunny morning vibrant colors beauty of nature breathtaking view nature at its best birds chirping flowers in bloom flowing water তো মই এনেদৰে লিখি দিছো ইয়াৰ বৰ্ণনাটো The boy is playing around the beauty of nature. It is a bright sunny morning and a beautiful sunrise. Nature at its best with vibrant colors and breathtaking view. Two birds are creeping on the branches of the tree. In front of the boy, flowers are blooming. And behind the boy, there is a river where water is flowing. Activity 10 দিয়া আছে যে find words related to nature ইয়াৰ পৰা আমি ওয়াৰ্ডবোৰ ফাইন্ড কৰিব লাগে বাছিব লাগে আৰু সেই ওয়াৰ্ডবোৰ হ'ব লাগিব related to nature মানে প্ৰকৃতিৰ লগত সম্পৰ্ক থকা হ'ব লাগিব in the grid ইয়াতে যিবোৰ দিয়া আছে and circle them আৰু হিহঁতক সাৰ্কেল কৰিব দিছে তোমালোকে দেখা পাইছে মই জেনেৰেটৰ ইয়াতে কৰি দিছো তেনেদৰে কৰিব লাগিব one is done for you এটা তোমালোকৰ বাবে কৰি দিয়া আছিল ইয়াতে ক্লাউড এটো কৰি দিয়া আছিল বাৰু ক্লাউড মানে হল ডাৱৰ ঠিক তেনেকৈ আমি কৰিব পাৰো ক্লিফস আমি পদটো পঢ়োতে পাইছিলো বা মই বুজাই দিছো ক্লিফস মানে কি উইন্ড মানে বতাহ হ'ব ঠিক তেনেদৰে আমি সাৰ্কেল কৰিব পাৰো সান মানে সূৰ্য তাৰ পিছত এটো গ্ৰাছ আৰু ইয়াতে টেবুল লিখি পাইছিলো এটো কাটি দিলো সেই কাৰণে
কাৰণ টেবুলখন হ'ল মেন মেড অৰ উই কেন সে ডেট আৰ্টিফিচিয়েল এইটো মানুহে তৈয়াৰ কৰা নাও মেক সেন্টেন্সেছ ইউজিং ইচ ৱৰ্ড প্ৰত্যেকটো ৱৰ্ডক ব্যৱহাৰ কৰি পেলাই এতিয়া কি কৰিব দিছে মেক সেন্টেন্সেছ বাক্য লিখিব দিছে মই ইয়াতে লিখি দিছোঁ দেখা পাইছাই তোমালোকে তো তোমালোকে এইবোৰ ভিডিঅ'টো ৰখাই লিখি ল'বা মই ইয়াক পঢ়ি গ'লে আৰু ভিডিঅ'টো বেছিয়ে দীঘলীয়া হৈ গৈ থাকিব তো তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা এক্টিভিটি 11ত এ বি তেনেকৈ দুটা এক্টিভিটি আছে প্ৰথমতে এটো চাইছোঁ এটো দিয়া আছে ইন গ্ৰুপ মানে দলত ডিসকাস উইথ ইউৰ ফ্ৰেণ্ড তোমাৰ বন্ধুবৰ্গৰ সৈতে আলোচনা কৰিব দিছে হাউ ইউ কেন টেক কেয়াৰ অফ নেচাৰ তুমি কেনেকৈ প্ৰকৃতিক যত্ন ল'বা মানে টেক কেয়াৰ মানে যত্ন লোৱা ইউ কেন ইউজ দ্য আইডিয়াজ গিভেন ইন দ্য কাৰ্ডছ ইয়াত যি কাৰ্ডবোৰত আইডিয়াবোৰ দিয়া আছে সেইবোৰৰ সহায় ল'ব পাৰা বা সেইবোৰকো ব্যৱহাৰ কৰিব পাৰা বুলি কৈছে মানে গছ ৰোপণ কৰি আৰু গছবোৰক যি লাগে সিহঁতক সাৰ পানী তেনেকৈ যোগান ধৰি তাৰপিছত ইয়াত দিয়া আছে প্ৰিজাৰ্ভিং ৱাটাৰ মানে পানী প্ৰিজাৰ্ভ মানে বচাই ৰখা সংৰক্ষণ কৰা তেনেকৈ বুজাব চ' প্ৰিজাৰ্ভিং ৱাটাৰ মানে পানী বচাই পেলাই ডিছপ'জিং গাৰ্বেজ ইন বিনছ তাৰপিছত ইয়াত দিয়া আছে ছুইচিং অফ দ্য লাইটছ হোৱাইল গোয়িং আউট অফ দ্য ৰুম যেতিয়া আমি ৰুমৰ বাহিৰলৈ যাওঁ তেতিয়া লাইটৰ যিটো ছুইচ সেইটো অফ কৰি পেলাই ৱাকিং টু নিয়াৰ বাই প্লেচেছ ইনষ্টেড অফ ইউজিং এ ভেহিকেল যান বাহনৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি কাষৰ ঠাইবোৰলৈ গ'লে খোজকাঢ়ি যাব লাগে মানে খোজকাঢ়ি যাম তো এইবোৰ যদি আমি কৰোঁ তেতিয়া আমাৰ নেচাৰটোক বা প্ৰকৃতিক আমি যত্ন ল'ব পাৰোঁ এক্টিভিটি ভি দিয়া আছে লুক এট দ্য পিকচাৰ্ছ এই ছবিবোৰলৈ চাব দিছে দিছ ৰেপ্ৰেজেণ্ট ছাম এক্টিভিটিছ এই ছবিবোৰে কিছুমান ক্ৰিয়াকলাপক প্ৰতিনিধিত্ব কৰে ফৰ নাৰ্চাৰিং এ প্লাণ্ট চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ অৰ ফ্ৰেজেছ ফ্ৰম দ্য বক্স এণ্ড ৰাইট দেম বিলো দ্য পিকচাৰ্ছ তো ইয়াতে ছবিবোৰ চাব দিছে আৰু এই ছবিবোৰ মানে গছপুলি এটা ৰুলে কেনেকৈ যত্ন ল'ব লাগে সেইবোৰ ক্ৰিয়াকলাপ ইয়াতে দিয়া আছে আৰু এই বাকচটোৰ ভিতৰত কিছুমান ৱৰ্ড বা ফ্ৰেজেছ দিয়া আছে সেইবোৰ সহায় লৈ পেলাই সেইবোৰ বাছনি কৰি পেলাই মানে উপযুক্ত যিটো ৱৰ্ড বা ফ্ৰেজ থাকিব সেইটো আমি ইয়াতে বহাব লাগে ইয়াত দেখিছোঁ আমি প্ৰথম ছবিখনত ঘাঁহ বন গুচাই আছে অৰ্থাৎ অপৰতৃণবোৰ গুচাই আছে তো আমি লিখিব পাৰোঁ ৱেডিং তাৰপিছত ইয়াত আমি লিখিব পাৰোঁ প্ৰভাইডিং নিউট্ৰিয়েণ্টছ মানে যি সাৰ পানী এনেকৈ প্ৰয়োজন হয় এটা গছপুলিক বা গছক সেইবোৰ যোগান ধৰিছে তাৰপিছত ইয়াত আমি লিখিব পাৰোঁ ফেন্সিং মানে ভেটা দিছে গৰু ছাগলীয়ে যাতে ইয়াক খাই দিব নোৱাৰে তাৰপিছত ইয়াত আমি লিখিব পাৰোঁ প্ৰটেক্টিং ফ্ৰম পেষ্টছ এণ্ড ডিজিজেছ পোক পৰুৱা আৰু এই বেমাৰৰ পৰা এইটো প্ৰটেক্ট কৰিছে মানে ৰক্ষা কৰিবৰ কাৰণে কিবা এটা দিছে ইয়াতে ঔষধ মাৰিছে তাৰপিছত ইয়াতে আমি লিখিব পাৰোঁ এনচিয়ৰিং ছাফিচিয়েণ্ট ছানলাইট মানে ছানলাইট যিমানখিনি প্ৰয়োজন সিমানখিনি যাতে পাব লাগে সেইটো ঠিক কৰিছে তাৰপিছত ইয়াতে ৱাটাৰিং ৰেগুলাৰলি সদায় পানী দিয়া সেইটো আমি লিখিব পাৰোঁ কাৰণ ইয়াত পানী দিয়া আছে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত এক্টিভিটি 11লৈকে সমাধান কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত আমি এক্টিভিটি 12ৰ পৰা সমাধান কৰি যাম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা